মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক প্ৰথম গোট পৰীক্ষাৰ ক্লাছ 10ৰ এখন অংকৰ প্ৰশ্নৰ পৰা ভিডিঅ' আকাৰ দিবলৈ গৈছোঁ। গতিকে তোমালোকে ভিডিঅ'টো মন দি চাবা। ইয়াত তোমালোকৰ যিবিলাক প্ৰশ্ন আছে সেইদৰে প্ৰশ্ন তোমালোকৰ সমূহীয়া পৰীক্ষাত কাটিব। গতিকে তোমালোকে এই প্ৰশ্নবিলাক যদি কৰি যাব পাৰা তোমালোকে পৰীক্ষাত ভাল নম্বৰ পাবলৈ সক্ষম হ'বা। গতিকে তোমালোকৰ প্ৰশ্ন প্ৰথমতে কি দিছে আমি পঢ়ি যাম এটা এটাকৈ। ইয়াত দিয়া আছে 1 নম্বৰ প্ৰশ্ন, 18 স্কোৱাৰ আৰু 19 স্কোৱাৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে? ইয়াৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে আমাক লিখিব লাগে। গতিকে মনত ৰাখিবা তোমালোকে 18 স্কোৱাৰ 19 স্কোৱাৰ। গতিকে তোমালোকে 18ৰ দুগুণ কৰি দিবা। তোমালোকে ইয়াৰ ফৰ্মুলা এটা আছিলে 2n বুলি। গতিকে তোমালোকে 18ৰ দুগুণ মানে 18ৰ লগত 2 এটা ইনটু কৰিবা। তোমালোকে যদি 18ৰ লগত কি পূৰণ কৰা 2 এটা পূৰণ কৰা আৰু 2 পূৰণ কৰি তোমালোকে কিমান পাবা 36 পাবা। আৰু এই 36টোৱে হ'ব তোমালোকৰ উত্তৰ। গতিকে তোমালোকৰ অপশ্যন কি হ'ব? এটো তোমালোকৰ শুদ্ধ হ'ব। ইয়াৰ পিছত নেক্সট প্ৰশ্নলৈ আহোঁ। এতিয়া নেক্সট প্ৰশ্নত তোমালোকৰ দিয়া আছে 2 নম্বৰ প্ৰশ্নটো। ইয়াত দি আছে 2025ৰ বৰ্গমূল যদি তোমালোকৰ 45 হয়, ইয়াৰ বৰ্গমূল যদি তোমালোকৰ 45 হয় তেতিয়াহ'লে তোমালোকে কি কৰিব লাগিব? 202.5ৰ বৰ্গমূল, যিহেতু তোমালোকৰ দশমিক পিছত ইয়াত দুটা সংখ্যা আছে, বৰ্গমূলত সদায় তাৰ দুটা সংখ্যা থাকিলে আমি এটা সংখ্যা লিখিব লাগে। গতিকে 205ৰ বৰ্গমূল 45, গতিকে 202.25ৰ বৰ্গমূল হ'ব তোমালোকৰ 4.5। গতিকে তোমালোকৰ শুদ্ধ উত্তৰ অপশ্যন কোন লিখিবা? বিটো লিখিবা। ইয়াৰ পিছত নেক্সট প্ৰশ্নলৈ আমি আহোঁ। নেক্সট প্ৰশ্নত তোমালোকৰ কি দিয়া হৈছে? নেক্সট প্ৰশ্ন তোমালোকৰ দিছে যদি তোমালোকৰ m আৰু nৰ ঘনমূল হয় তেন্তে nৰ মান কিমান? গতিকে তোমালোকে মনত ৰাখিবা, যদি m nৰ ঘনমূল হয় তেন্তে nৰ মান হ'ব তোমালোকৰ m কিউব। গতিকে শুদ্ধ উত্তৰ তোমালোকে কোনটো লিখিবা? অপশ্যন চিটো লিখিবা। ইয়াৰ পিছত নেক্সট প্ৰশ্নলৈ আহোঁ। ইয়াৰ পিছত আমি নেক্সট প্ৰশ্নলৈ আহোঁ। নেক্সট প্ৰশ্নত আমাৰ কি দিয়া আছে ভালদৰে মন কৰিম। ইয়াত দিয়া আছে তোমালোকৰ কিউব √3, কিউব √7, কিউব √4, 64ৰ মান কিমান? গতিকে কিউব √8ৰ মান তোমালোকে জানা যে কিউব 8ৰ ৰুটৰ মান হৈছে তোমালোকৰ 2। ইয়াৰ পিছত তোমালোকে কিউব √7ৰ মান হৈছে তোমালোকৰ 3 আৰু তোমালোকৰ কিউব √64ৰ মান হৈছে তোমালোকৰ 4। গতিকে এই গোটেইকেইটা যোগ কৰি তোমালোকৰ কিমান পাবা? 5 5 4 9 হ'ব। গতিকে আনচাৰ তোমালোকৰ শুদ্ধ উত্তৰ কোনটো হ'ব? চিটো শুদ্ধ উত্তৰ হ'ব। ইয়াৰ পিছত নেক্সট প্ৰশ্নলৈ আমি আহোঁ। নেক্সট প্ৰশ্নত কি দিছে? ইয়াত দিছে তোমালোকৰ 3/2 স্কোৱাৰ মান কিমান? 3/2 স্কোৱাৰ মান তোমালোকে কিমান লিখিবা? ইয়াৰ মান তোমালোকৰ সাধাৰণতে কি হয়, স্কোৱাৰ 2টো যদি আমি স্কোৱাৰ কৰোঁ তেতিয়া 4 হয়, আৰু যদি 3টোক স্কোৱাৰ কৰোঁ আমাৰ তেতিয়া কি হয়? 9 হয়। কিন্তু আমাৰ এইদৰে আনচাৰ দিয়া নাই। গতিকে আমি এই আনচাৰটো আমি লিখিব নোৱাৰিম, কাৰণ আমাৰ যিটো ইয়াত উত্তৰ দিয়া আছে সেইটোৱে লিখিব লাগিব। গতিকে তোমালোকে কি কৰিবা চোৱা, প্ৰথমতে এবাৰ তোমালোকে কি কৰা, এই 3/2 ওপৰলৈ লৈ যোৱা আৰু 2টো তললৈ লৈ যোৱা। তেতিয়া ইয়াৰ ঘাতটো কি হ'ব? মাইনাছ হ'ব। যদি এইদৰে কৰিছে তেন্তে তোমালোকে এইদৰে যদি আছে উত্তৰ লিখিব পাৰিবা। গতিকে তোমালোকৰ উত্তৰ কিমান হ'ব? উত্তৰ হ'ব তোমালোকৰ চি নম্বৰ অপশ্যনটো শুদ্ধ হ'ব। ইয়াৰ পিছত নেক্সট প্ৰশ্নলৈ আহোঁ। এতিয়া ইয়াত দিছে তোমালোকৰ এটা প্ৰশ্ন, 2√3 এটা পৰিমেয় সংখ্যা। গতিকে তোমালোকৰ √3 এটা কি সংখ্যা? গতিকে লিখিব লাগে। মনত ৰাখিবা 2√3 এটা সদায় অপৰিমেয় সংখ্যা হয়। গতিকে তোমালোকে অপৰিমেয় সংখ্যা লিখিবা। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। ইউক্লিডৰ বিভাজন প্ৰমেয়িকা অনুসৰি যদি a আৰু b যিকোনো দুটা যোগাত্মক অখণ্ড সংখ্যা হয় তেন্তে অন্য দুটা অদ্বিতীয় অখণ্ড সংখ্যা q আৰু r পোৱা যাব, য'ত তোমালোকৰ কি হ'ব? মনত ৰাখিবা, ইয়াত তোমালোকৰ অপশ্যন 4টা দিছে। এই 4টা অপশ্যন মনত ৰাখিবা। এইদৰে যদি তোমালোকৰ প্ৰশ্ন দিয়ে তোমালোকে মনত ৰাখিবা, প্ৰথমৰ প্ৰশ্নটো তোমালোকৰ q মানটো কি হ'ব লাগিব? r ৰ মান 0ৰ পৰা আৰম্ভ কৰিব লাগিব আৰু bতকৈ সৰু হ'ব লাগিব। গতিকে তোমালোকৰ শুদ্ধ উত্তৰ কোনটো দিয়া আছে চোৱা, r ৰ মান 0 ক'ত দিয়া আছে? প্ৰথমটোত আমাৰ r ৰ মান 0 দিয়া আছে, কিন্তু 0তকৈ ডাঙৰ দিয়া আছে। তাৰপিছতোত আমাৰ 0তকৈ ডাঙৰ দিয়া আছে। গতিকে আমাৰ 1 নম্বৰ 2 নম্বৰকেইটা নহ'ব। চি নম্বৰটো চোৱা 0ৰ পৰা আৰম্ভ বুজাইছে। যদি আমি এই চিনটো দেখোঁ, এই চিনটো যদি তলত দিয়া থাকে আমি গম পাম যে 0ৰ পৰা আৰম্ভ হৈছে।
গতিকে r ৰ মান 0 পৰা আৰম্ভ হৈছে আৰু b তকৈ সৰু হৈছে এই কথাষাৰ বুজালে আমি কোনটো লিখিম অপচন c টো শুদ্ধ উত্তৰ লিখিম c টো মই c টো তোমালোকক এবাৰ টিক মাৰি দিছো বাৰু এই c টো তোমালোকৰ কি হ'ব শুদ্ধ হ'ব ইয়াৰ পিছত নেক্সট প্ৰশ্নলৈ আহো পৰিমেয় সংখ্যা 2 to the power 4 আৰু 5 কিউব ওপৰত দিছে 4 কিউব দশমিক প্ৰসাৰণৰ দশমিক স্থানৰ পৰিসমাপ্তি হোৱা সংখ্যাৰ স্থানৰ সংখ্যা কিমান হ'ব গতিকে তোমালোকে কৰি চাব পৰা ইয়াৰ অংকটো কৰি চালে অলপ মোৰ সময় লাগিব গতিকে মই তোমালোকক কেৱল উত্তৰটো কৈ দিছো তোমালোকে এবাৰ নিজেও মিলাই চাব পাৰিবা ইয়াৰ উত্তৰটো হৈছে এ নম্বৰ অপচনটো হ'ব 3 নম্বৰ অপচনটো ইয়াৰ পিছত নেক্সট প্ৰশ্নলৈ আহো এতিয়া তলৰ কোনটো বহুপদ ৰাশি হ'বলৈ হলে মই দেখিব লাগিব এই ঘাতবিলাক কি হ'ব লাগিব ঘাতবিলাক পূৰ্ণ সংখ্যা হ'ব লাগিব ভগ্নাংশ হ'ব নালাগে যেহেতু তোমালোকৰ ইয়াত ঘাত 2 আছে ইয়াৰ ঘাত 1 আছে কিন্তু ইয়াত ঘাত তোমালোকৰ 2 আছে কিন্তু এই ভগ্নাংশত আছে ভগ্নাংশ থাকিলে বহুপদ ৰাশি ক'ব নোৱাৰো গতিকে শুদ্ধ উত্তৰ আমাৰ কোনটো হ'ব চোৱা শুদ্ধ উত্তৰ আমাৰ হ'ব বি নম্বৰটো শুদ্ধ উত্তৰ হ'ব ইয়াৰ পিছত নেক্সট প্ৰশ্নলৈ আহো তলৰ ৰৈখিক সমীকৰণ জোৰকেইটা বিবেচনা কৰা ইয়াত দিছে যদি আমি প্ৰথমৰ ৰাশি দুটা মই দেখিবা যদি আমি প্ৰথমৰ ৰাশি দুটা কি নেপাওঁ সমান নেপাওঁ এইটো 4 ভাগৰ 3 আৰু এইটো 3 ভাগৰ 2 এইটো প্লাস আছে এইটো মাইনাস আছে যদি প্ৰথমৰ ৰাশি দুটা সমান নেপাওঁ তেতিয়ালে আমি গম পাম যে ই এটা সংগত হ'ব সমীকৰণটো কি হ'ব এটা সংগত হ'ব গতিকে যেহেতু প্ৰথমৰ দুটা সমান নাই পোৱা গতিকে অপচন তোমালোকৰ কি হ'ব গম পাইছা অপচন তোমালোকৰ 1 নম্বৰ অপচনটো শুদ্ধ উত্তৰ হ'ব গতিকে তোমালোকে এইটো উত্তৰ লিখিবা বাৰে বাৰে স্ক্ৰীনখন অলপ সাইড হৈ গৈছে গতিকে তোমালোকে নিজেও প্ৰশ্নটো ভালদৰে মন কৰিবা তাৰ পিছত তোমালোকে কি কৰিবা 12 নম্বৰ প্ৰশ্নটো x² - 15 ৰ শূন্যকেইটাৰ পূৰণফল কিমান হ'ব গতিকে তোমালোকে শূন্যকেইটাৰ যদি পূৰণফল উলিয়াবলৈ কয় তাৰ বাবে তোমালোকে সূত্ৰ এটা মনত ৰাখিব লাগিব এটো হৈছে সূত্ৰটো হৈছে c/a গতিকে c মান কিমান পাবা চাবা c মান তোমালোকে যেহেতু পাইছা এই x² টো তোমাৰ a ৰ মান বুজাব আৰু এই সংখ্যাটোৱে তোমাৰ c মান বুজাব আৰু x টোৱে তোমাৰ b ৰ মান গতিকে x ৰ মান ইয়াত নাই গতিকে c মান তোমালোকে -15 লিখিবা তোমালোকে দিবা -15 আতলত a ৰ মানটো তোমালোকে 1 পাইছা গতিকে আনসাৰ হ'ব তোমালোকৰ -15 আনসাৰ হ'ব তোমালোকে -15 যদি -15 আছে তোমালোকে আনসাৰ লিখিব পাৰিবা গতিকে শুদ্ধ উত্তৰ তোমালোকৰ হ'ব এইটো হ'ব নেক্সট আমি চাম যদি এটা বহুপদৰ শূন্যকেইটাৰ যোগফল আৰু পূৰণফল p আৰু q হয় ইয়াত প্ৰশ্ন থাকি গৈছে তোমালোকৰ যদি এটা বহুপদৰ শূন্যকেইটাৰ যোগফল p আৰু পূৰণফল যদি তোমালোকৰ q হয় আৰু হয় তেন্তে বহুপদটো নিৰ্ণয় কৰা গতিকে বহুপদটো উলিয়াবলৈ গৈছে এটা তোমালোকৰ p দিয়া আছে এটা q দিয়া আছে তোমালোকে কি দৰে উলিয়াব পাৰিবা প্ৰথমতে তোমালোকে ইয়াতে মই কৰি দিছো তোমালোকে ভালদৰে মন কৰিবা এটা তোমালোকৰ p দিছে গতিকে তোমালোকে এটা কি দিবা x - কি দিবা p দিবা তাৰ পিছত তোমালোকৰ কি আছিল এটা q দিয়া আছে গতিকে তোমালোকে x - কি দিবা q দিবা এবাৰ তোমালোকে পূৰণ কৰিবা এইটো কি কৰিবা তোমালোকে এই x টো ইয়াৰ লগত পূৰণ কৰিবা এই x টো ইয়াৰ লগত পূৰণ কৰিলে কি হ'ব তোমালোকৰ x² হ'ব আৰু তোমালোকে এই x টো তোমালোকে ইয়াৰ লগত পূৰণ কৰিবা মানে কি হ'ব তোমালোকৰ qx মাইনাস কি হ'ব তোমালোকৰ qx আৰু তোমালোকে কি কৰিবা এইটো ইয়াৰ লগত পূৰণ কৰিবা -px হ'ব মাইনাস কি হ'ব px আৰু তোমালোকে শেষত এইটো ইয়াৰ লগত পূৰণ কৰিবা মাইনাস প্লাস হ'ব গতিকে কি হ'ব তোমালোকৰ +pq হ'ব এইটো লিখিলা ইয়াৰ পিছত তোমালোকে কি কৰিবা কমন ল'ব লাগিব এতিয়া চোৱা ভালদৰে প্ৰথমতে x² লিখিবা ওপৰত লিখি দিছো মই x² মাইনাস ইয়াত তোমালোকে এটা x কমন ল'ব থাকিব কিমান তোমালোকৰ q প্লাস কি থাকিব q প্লাস p বা p প্লাস q যিকোনো এটা হ'ব আৰু এফালে প্লাস কি হ'ব pq এইদৰে যদি তোমালোকৰ উত্তৰ আছে গতিকে তোমালোকে লিখিব পাৰিবা তোমালোকৰ বহুপদ ৰাশিটো দিয়া হোৱা নাই এইদৰে গতিকে তোমালোকে কি লিখিবা চোৱা x² + q + p গতিকে তোমালোকৰ আছে নেকি চোৱা অপচনটো তোমালোকৰ আছে যেহেতু তোমালোকৰ চিট অপচনটো তোমালোকে দেখি পাইছা
গতিকে শুদ্ধ উত্তৰ তোমালোকৰ কোনটো হ'ব C2 শুদ্ধ উত্তৰ হ'ব গতিকে তোমালোকে লিখিবা কোনটো C2 লিখিবা C2 ইয়াৰ শুদ্ধ উত্তৰ হ'ব গতিকে C ক'ত আছে আমি চাই লওঁ এবাৰ ভালকৈ এইটো তোমালোকৰ হ'ব শুদ্ধ উত্তৰ C2 ইয়াৰ পিছত নেক্সট প্ৰশ্নলৈ আমি আহোঁ তলৰ বাস্তৱ সংখ্যাবোৰৰ কোনটো নিৰৱধি পৌনঃপুনিক যদি নিৰৱধি পৌনঃপুনিক হ'বলগীয়া হয় তেতিয়াহ'লে মত ৰাখিবা ই কি হ'ব নোৱাৰিব তিনিটোতো কেতিয়াও আমি নিৰৱধি পৌনঃপুনিক বুলি ক'ব নোৱাৰোঁ কাৰণ তিনিটো এটা গোটা সংখ্যা গতি ই এটা পৰিমেয় সংখ্যা হয় আৰু ইও এটা পৰিমেয় সংখ্যাই হয় অপৰিমেয় সংখ্যা পাই এটা কি হয় অপৰিমেয় সংখ্যা গতিকে ইও নিৰৱধি পৌনঃপুনিক হ'ব নোৱাৰে আৰু 25/13টো 25 উৎপাদকবিলাকৰ 5 হ'ব গতিকে ই এটা সাৱধি ভগ্নাংশ হ'ব গতিকে নিৰৱধি পৌনঃপুনিক কোনটো হ'ব √1/7 হ'ব গতিকে তোমালোকে উত্তৰ লিখিব কি 1/7 তোমালোকে C নম্বৰ অপশ্যন তোমালোকে শুদ্ধ উত্তৰ লিখিবা ইয়াৰ পিছত 15 নম্বৰ প্ৰশ্নটো মন কৰা যদি y = px বহুপদ ৰাশিটোৰ লেখডালে x অক্ষত দুটা বিন্দুত ছেদ কৰে হ'ব লাগিছে থাকি গ'ল প্ৰশ্নটো দুটা বিন্দুত ছেদ কৰে গতিকে তোমালোকে লিখিবা fx ৰ শূন্য সংখ্যা কিমান যদি দুটা বিন্দুত ছেদ কৰে তেতিয়া fx ৰ শূন্য সংখ্যা হ'ব তোমালোকৰ 2 যদি তিনিটা বিন্দুত কাটে তোমালোকৰ আনসাৰ হ'ব 3 গতিকে তোমালোকে আনসাৰ ইয়াতে লিখিব লাগিব 2 ইয়াৰ পিছত নেক্সট প্ৰশ্নলৈ আহোঁ তোমালোকৰ এই প্ৰশ্ন পেপাৰখন যেহেতু 2023 আৰু 24 বৰ্ষৰ হয় সেইবাবে তোমালোকৰ ইয়াত MCQ টাইপৰ প্ৰশ্ন সম্পূৰ্ণৰূপে দিয়া নাই গতিকে তোমালোকৰ এইবাৰ কিন্তু সম্পূৰ্ণৰূপে MCQ প্ৰশ্ন আহিব গতিকে তোমালোকৰ এনেকুৱা 1 নম্বৰ প্ৰশ্ন লিখিবলৈ প্ৰশ্ন নাহে গতিকে ইয়াত দিছে চাওঁ এতিয়া আমি আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে 1525 পূৰ্ণ বৰ্গ হ'ব গতিকে 1525টো আমি উৎপাদক ভাঙিব লাগিব উৎপাদক ভঙাৰ পিছত আমি চাম ইয়াৰ উত্তৰ কিমান ওলাব তাৰপিছত আমি গম পাম ইয়াত কিমান পূৰণ কৰিব লাগিব গতিকে তোমালোকে কৰি চাবা ইয়াত দিছে 1525 এতিয়া তোমালোকে যদি 5 হৰণ কৰা যায় 5 হৰণ কৰিলে 5 3 গুণ 15 আৰু যেহেতু 2টো হৰণ কৰিব নোৱাৰো গতিকে 0 দিম আৰু 5 গুণ 5 দিম গতিকে কি হ'ব 5 গুণ 25 5 বাৰ দিম গতিকে আকৌ 5 দিম আমি 5 কেইবাৰ দিম 5 6 গুণ 30 আৰু 5 গুণ 5 গতিকে 61 পালো গতিকে তোমালোকে ইয়াৰ লগত কি পূৰণ কৰিব লাগিব 61 এটা পূৰণ কৰিব লাগিব কাৰ লগত এই সংখ্যাটোৰ লগত গতিকে তোমালোকে ইয়াৰ আনসাৰ হ'ব প্ৰথমৰ যিটো প্ৰশ্ন পাইছিলা তাৰ উত্তৰ হ'ব তোমালোকৰ 61 ইয়াৰ উত্তৰ হ'ব তোমালোকৰ 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব 61 গতিকে এইটো আনসাৰ তোমালোকে লিখিবা আৰু দিছে তোমালোকৰ 34300 কেইটা আছে তোমালোকৰ 4টাৰ সংখ্যাটোক প্ৰমাণিক ৰূপত লিখিবলৈ হ'লে তোমালোকে হিচাপ কৰিব লাগিব পইণ্টৰ আগত তোমালোকে এটা সংখ্যা দিবা গতিকে ইয়াত 0 আছে কেইটা চাই ল'ম 4টা আছে আৰু ইয়াত সংখ্যা কেইটা আছে আমি হিচাপ কৰিম 1 2 3 4 5 6টা গতিকে আমি দিম 3 পইণ্ট তোমালোকে লিখিবা 3 পইণ্ট ইয়াৰ আনসাৰ লিখিবা 3.43 into 10 to the power 6 লিখিবা এইদৰে তোমালোকে ইয়াৰ শুদ্ধ উত্তৰ লিখিব পাৰিবা ইয়াৰ পিছত উৎপাদক বিশ্লেষণ কৰা উৎপাদক বিশ্লেষণ আমি কিদৰে কৰিম উৎপাদক বিশ্লেষণ মই কৰি দিছোঁ তোমালোকৰ এটা x কমন ল'বা এইখিনিতে তোমালোকে এটা x কমন ল'বা x কমন ল'লে তোমালোকৰ থাকিব কিমান y প্লাছ কি থাকিব 1 থাকিব আৰু ইয়াত তোমালোকে এটা y 1 কমন ল'ব তেতিয়া তোমালোকে থাকিব y প্লাছ 1 গতিকে ইয়াৰ উৎপাদক হ'ব তোমালোকৰ y প্লাছ x কমন হয় ইয়াত y প্লাছ কি থাকিব y প্লাছ 1 আৰু তোমালোকৰ থাকিব x প্লাছ 1 এইটো তোমালোকৰ শুদ্ধ উত্তৰ মই উৎপাদক বিশ্লেষণ কৰি দিলোঁ গতিকে তোমালোকৰ প্ৰশ্নটো এবাৰ লিখি ল'বা তাৰপিছত মই প্ৰশ্নটো লিখা নাই তাৰ উত্তৰটো তোমালোকক কৰাই দিছোঁ গতিকে তোমালোকে এইদৰে কৰিলে হ'ব ইয়াৰ পিছত নেক্সট প্ৰশ্নটোলৈ আহোঁ px = 3x³ - 5x² - 11x - 3 ত্ৰিঘাত বহুপদটোৰ 0 3টাৰ যোগফল আৰু পূৰণফল কিমান হ'ব গতিকে 0 3টাৰ যোগফল আৰু পূৰণফল লাগিছে গতিকে মত ৰাখিবা 0 কেইটাৰ 3টাৰ পূৰণফলৰ ফৰ্মুলাত সূত্ৰটো তোমালোকৰ মত ৰাখিবা প্ৰথমতে তোমালোকৰ যোগফল উলিয়াব গৈছে যোগফলৰ ফৰ্মুলা তোমালোকৰ একে আছে -b/a দিবা -b/a গতিকে -b মানটো কিমান পালা চাবা প্ৰথমৰটো আমাৰ কি হ'ব প্ৰথমৰটো আমাৰ a মান এইটো b মান গতিকে b আৰু c a মানটো এইটো হয় গতিকে মাইনাছ এটো মাইনাছ আছে ইয়াত মাইনাছ আছে আৰু ইয়াতো মাইনাছ আছে দুইটা মাইনাছ আছে গতিকে কি হ'ব
মাইনাছ আকৌ মাইনাছ কি দিম 5 আৰু তলত দিম তোমালোকৰ a মানটো গম 3 পালা গতিকে তোমালোকৰ ইয়াৰ উত্তৰ কি হ'ব 5/3 হ'ব গতিকে আমি গম পালো আমি শূন্যকেইটাৰ যোগফল পালো -5/3 ওলালে আৰু ইয়াৰ পিছত আমি পূৰণফল উলিয়াম এতিয়া পূৰণফল কিদৰে উলিয়াম চোৱা পূৰণফলৰ ফৰ্মুলাটো হৈছে -d/a হ'ব গতিকে d মানটো কিমান পালা চাই লোৱা -d মানটো পাইছো -3 মাইনাছটো ইয়াত দিব লাগিব -3 আৰু d মানটো a মানটো পাইছো তোমালোকে 3 গতিকে কি হ'ব ওপৰত 3 আৰু তলতো 3 হ'ব গতিকে কি হ'ব 1 হ'ব গতিকে আনসাৰ কি হ'ব 1 হ'ব আনসাৰ 1 তোমালোকৰ আছে যদি 1 আছে 1 টো তোমালোকে শুদ্ধ উত্তৰ লিখিব পাৰিবা ইয়াৰ পিছত নেক্সট চাওঁ আমি ax square minus 3 a minus 1 3 into a minus 1 x minus 1 বহুপদ ৰাশিটোৰ এটা শূন্য যদি তোমালোকৰ 1 হয় তেন্তে a এর মান কিমান হ'ব এটাৰ মান যদি শূন্য মান যদি 1 হয় তেন্তে তোমালোকে a এর মান যদি উলিয়াব লগা হয় তোমালোকে এই অংকটো কৰিবলৈ হলে কি কৰিবা প্ৰথমতে তোমালোকে ইয়াত কি কৰিবা চাই লোৱা এবাৰ ইয়াত তোমালোকে px ৰ মান তোমালোকে 1 বহাই দিবা আৰু ইয়াৰ px ৰ মান 0 ধৰিবা গতিকে তোমালোকে x ৰ মান যদি 1 বহাই দিয়া a ৰ লগত যদি আমি 1 বহাই দিও a ৰ লগত যদি আমি 1 এটা বহাই দিও তেনে ইয়াত 1 হ'ব আৰু ইয়াতো কি তোমালোকে 1 এটা বহাবা আৰু ইয়াত তোমালোকে একো বহাব দৰকাৰ নাই গতিকে তোমালোকে এবাৰ চাই লোৱা কি বহাবা প্ৰথমতে বহাবা a into a1 স্কয়াৰ তাৰ পিছত তোমালোকে বহাবা -3 ইয়াত দি আছে তোমালোকৰ a - কি আছিল 1 আৰু ইনটু কি আছিল ইয়াত x আছিল x ৰ জায়গাত তোমালোকে 1 বহাবা -1 ইকুৱেল টু তোমালোকে কি দিবা 0 দিবা ইয়াৰ পিছত তোমালোকে কি এটা হল চোৱা ইয়াত তোমালোকে দিবা a এক দুটা পূৰণ কৰিলে একে হ'ব আৰু মাইনাস কি দিবা ইয়াত -3a আৰু মাইনাসে প্লাস কি হ'ব তোমালোকৰ +3 আৰু মাইনাস কি দিব 1 ইকুৱেল টু 0 গতিকে এৰ পৰা যদি তোমালোকৰ তিনটাই গুচি যায় এটাৰ পৰা যদি তোমালোকৰ তিনটাই মাইনাস কৰিব লগা হয় তেতিয়া তোমালোকৰ থাকিব কিমান এটো -2a আৰু কি থাকিব এট প্লাস কি হ'ব এটো দুটাৰ পৰা যদি আমি 1 গুচি যায় থাকিব আমাৰ 2 ইকুৱেল টু কি হ'ব 0 এইবাৰ আমি দুইটো সমান চিহ্ন ইফালে পঠিয়াই দিম সমান চিহ্ন ইফালে পঠিয়াই দিয়ালে কি হ'ব তোমালোকে মই ওপৰত কৰি দিছো চোৱা এট দিবা 2a আৰু ইফালে হ'ব তোমালোকৰ এটো -2a আছিল আৰু ইফালে তোমালোকৰ -2 হ'ব মাইনাস কিটা কেনসেল যাব গতিকে a এৰ মান তোমালোকৰ কিমান হ'ব 2/2 হ'ব গতিকে তোমালোকৰ আনসাৰ কিমান হ'ব 1 হ'ব এই দৰে তোমালোকে লিখিব পাৰিবা ইয়াৰ পিছত তোমালোকৰ যদি গ খ উ 306 আৰু 657 ইকুৱেল টু কি হৈ গৈছে 9 হয় তেন্তে তোমালোকৰ লসাগু কিমান হ'ব লসাগু উলিয়াবলৈ হলে তোমালোকে কি কৰিব লাগিব লসাগু উলিয়াবলৈ হলে প্ৰথমতে আমি লিখিম লসাগু আমি লিখিম লসাগু লিখিম মই ইয়াত লিখিব পৰা নাই দিগদাৰ হৈছে লিখিবলৈ গতিকে তোমালোকে চাবা ওপৰত দিব 306 আৰু 657 মই ফৰ্মুলাটো লিখি দিয়া নাই আৰু তলত দিব তোমালোকৰ 9 যদি হৰণ কৰা যায় কিমান হ'ব 34 বাৰ যাব 34 ইনটু তোমালোকে 657 লিখিবা গতিকে ইয়াৰ আনসাৰ পাবা তোমালোকে 22338 পাবা 22338 পাবা গতিকে ইয়াৰ আনসাৰ তোমালোকে 22338 লিখিব পাৰিবা ইয়াৰ পিছত নেক্সট প্ৰশ্ন আকৌ দিছে কি px = ax স্কয়াৰ -3a - 1 x - দিছে কিন্তু এই প্ৰশ্নটো একেটা প্ৰশ্ন আহিলে গতিকে তোমালোকে এটো লিখিব নালাগে মই দুবাৰ দি পালো 20 নম্বৰ প্ৰশ্নটো 20 নম্বৰ 21 নম্বৰ প্ৰশ্ন দুবাৰ দিয়া আছে তোমালোকে এবাৰ কৰাই দিলো গতিকে তোমালোকে এবাৰ কৰিলে হ'ব ইয়াৰ পিছত দিছে তোমালোকক মৌলিক উৎপাদীকৰণ পদ্ধতিৰে 671220 লসাগু নিৰ্ণয় কৰা লসাগু কি দৰে উলিয়াব পৰা যায় গতিকে তোমালোকে লসাগু উলিয়াবলৈ হলে প্ৰথমতে লিখিব লাগিব 6 ইয়াত দিয়া আছে তোমালোকৰ 6 দিয়া আছে কমা 72 আৰু তোমালোকৰ 120 দিয়া আছে গতিকে তোমালোকে প্ৰথমতে কৰিব লাগিব কাম সবকে আমি কিহে হৰণ কৰিব পাৰিম 6 ৰে সকলোকে হৰণ কৰিব পৰা যায় গতিকে তোমালোকে 6 ৰে হৰণ কৰিব পাৰিবা বা তোমালোকে সকলোকে 2 ৰে হৰণ কৰিব পাৰিবা গতিকে 2 ৰে হৰণ কৰিয়া 2 ৰে যদি হৰণ কৰা 2 ৰে যাব 3 বাৰ 2 ৰে যাব ইয়াত কেইবাৰ 2 3 গুণ 6 36 বাৰ যাব আৰু 2 ৰে যাব 2 6 গুণ 12 মানে 120 বাৰ আকৌ আমি 3 ৰে হৰণ কৰিম সবকে 3 ৰে যাব 3 গুণ 3 3 12 গুণ 36 আৰু 3 20 গুণ 60
এইবাৰ আমি কি হয় কৰিম 2ৰে কৰিম 2ৰে কৰিলে কি হ'ব 2 6 গুণ 12 আৰু 2 2 গুণ 20 এইবাৰ আমি আকৌ কি হয় কৰিম 2ৰে কৰিম 2 3 গুণ 6 আৰু 2 5 গুণ 10 আৰু তোমালোকে হৰণ কৰিব নোৱাৰিবা কাৰণ 3 টো পাৰিবা 5 টো নোৱাৰিবা সেইভাবে তোমালোকে হৰণ নকৰিলে হ'ব গতিকে এইবাৰ তোমালোকে পূৰণ কৰা কি কৰিবা প্ৰথমতে এই 2 টো 3 লগত পূৰণ কৰিবা 2 3 গুণ 6 হ'ল 6 2 গুণ 12 হ'ল 12 হ'ল আৰু 12 2 গুণ 24 আৰু 24 আৰু কি আছে 3 গুণ 24 আৰু 3 পূৰণ কৰা 72 হ'ব 72 হ'ব তাৰ লগত তোমালোকে 5 পূৰণ কৰিবা 5 4 গুণ 20 আৰু 5 2 গুণ 10 আৰু 5 7 গুণ 35 36 গতিকে তোমালোকে কি লিখিবা 360 হ'ব ইয়াৰ লসাগু হ'ব তোমালোকৰ লিখি দিবা এতেকে তলত লিখিবা লসাগু মই ইমানখিনি কৰিলোঁ এতিয়া তোমালোকে লিখিবা এতেকে লসাগু হ'ব 300 লিখিবলৈ অসুবিধা হোৱাৰ কাৰণে মই তোমালোকক কেৱল উত্তৰটো লিখি দিছোঁ গতিকে তোমালোকে লিখি ল'বা 360 হ'ব ইয়াৰ পিছত নেক্সট প্ৰশ্নলৈ আহোঁ এতিয়া এটা ঘনকৰ দিশ 1.2 সেন্টিমিটাৰ হ'লে ঘনকৰ দিশ দিছে 1.2 সেন্টিমিটাৰ তোমালোকে এতিয়া উত্তৰটো উলিয়াবলৈ কি ঘনকটোৰ আয়তন কিমান ঘনকৰ আয়তন উলিয়াবলৈ হ'লে তোমালোকে কি কৰিব লাগিব তলত কৰি দিছোঁ চোৱা ঘনকৰ আয়তন উলিয়াবলৈ ইয়াক 3টাৰে পূৰণ কৰিব মানে 1.2 into 1.2 into 1.2 এই 3টা পূৰণ কৰিলে কি হ'ব আমাৰ 1728 পইণ্ট হ'ব 1.728 সেন্টিমিটাৰ কিউব হ'ব গতিকে ইয়াৰ আনসাৰ তোমালোকে সেন্টিমিটাৰ কি লিখিবা 1.728 সেন্টিমিটাৰ কিউব এটো হৈ গ'ল ইয়াৰ পিছত নেক্সট প্ৰশ্নটো চোৱা -3 টু দি পাৱাৰ ইয়াত দিয়া আছে কিমান এবাৰ চাই লম -3 টু দি পাৱাৰ m + 1 -3 টু দি পাৱাৰ m আৰু -3 টু দি পাৱাৰ 7 তেন্তে m ৰ মান কিমান হ'ব m ৰ মান লাভ গৈছে গতিকে তোমালোকে কি কৰিবা এই দুটা যেহেতু ঘাত তোমালোকৰ ৰাখিবিলাক একে আছে ওপৰৰ ঘাতবিলাক যোগ কৰিবা m + 1 + 5 দিবা গতিকে কি দিবা তোমালোকে চোৱা প্ৰথমতে লিখিবা তোমালোকৰ ঘাতবিলাক যোগ কৰোঁতে আমি কি লিখিম -3 টু দি পাৱাৰ ওপৰত দিম কিমান m + 1 আকৌ এফালে দিম প্লাস কি দিব লাগিব 5 আৰু ইকুৱেল দিম তোমালোকৰ 3 টু দি পাৱাৰ 7 3 টু দি পাৱাৰ কি হ'ব 3 টু দি পাৱাৰ কি হ'ব তোমালোকৰ লিখিবা অলপ লিখিবলৈ অসুবিধা হোৱাৰ কাৰণে মই তোমালোকক লিখি দেখাব পৰা নাই গতিকে তোমালোকে মত লিখিবা এই m + 1 মত লিখিবা m + 1 আৰু এটা প্লাস কৰিবা তোমালোকে 3m + 1 + 5 মানে কি হ'ব তোমালোকৰ m + 6 হ'ব আৰু এফালে তোমালোকৰ 3 টু দি পাৱাৰ -7 থাকিব 7 থাকিব গতিকে 3 টু দি পাৱাৰ 6 আৰু 3 টু দি পাৱাৰ 7 3 কেনসেল হ'ব তোমালোকৰ থাকিব m = 6 + 7 আৰু m = 7 - 6 দিবা তেতিয়া 1 ওলাব আনসাৰ কি হ'ব ইয়াৰ তোমালোকে কেৱল আনসাৰটো মই লিখি দিছোঁ গতিকে তোমালোকে আনসাৰ লিখিবা 1 হ'ব ইয়াত দিছে তোমালোকৰ তাৰ পিছত 5 জন মানুহে এটা কাম 20 দিনত কৰিব পাৰে মই লিখিবা 5 জন মানুহে যদি এটা কাম 20 দিনত কৰিব পাৰে তেতিয়ালে এক দিনত কৰিব পাৰে কিমান জন মানুহে কামটো এক দিনত সম্পূৰ্ণ কৰিব পাৰিব মই লিখিবা তোমালোকৰ যদি 20 দিনত যদি 5 জন মানুহৰ প্ৰয়োজন আছে তেতিয়ালে এক দিনত মানুহৰ প্ৰয়োজন বেছি হ'ব গতিকে তোমালোকে 20 পূৰণ 5 কৰিবা গতিকে আনসাৰটো কিমান লিখিবা 20 * 5 আৰু তোমালোকে লিখিবা 100 জন মানুহৰ প্ৰয়োজন হ'ব মই লিখিবা 100 জন মানুহৰ প্ৰয়োজন হ'ব ইয়াৰ পিছত নেক্সট প্ৰশ্নটোলৈ আহোঁ ইয়াত দিছে তোমালোকৰ 2 নম্বৰ প্ৰশ্ন এইবিলাক প্ৰশ্ন মই ইয়াত কৰাই দিব নোৱাৰোঁ কেৱল তোমালোকৰ প্ৰশ্নখন দেখাই গৈছোঁ যাতে তোমালোকে প্ৰশ্নবিলাক চাই নিজে ঘৰত কৰিব পাৰিবা আৰু মই ইয়াৰ কিছুমান ভিডিঅ' ইউটিউবত দি থৈছোঁ গতিকে তোমালোকে যদি নাই চোৱা তোমালোকে ইউটিউবত গৈ ভিডিঅ'বোৰ চাব পাৰিবা এতিয়া তোমালোকে চোৱা 2116 হৰণ পদ্ধতিৰ বৰ্গমূল নিৰ্ণয় কৰা ইয়াৰ বৰ্গমূল উলিয়াব গৈছে বৰ্গমূল কেনেকৈ উলিয়াব পৰা যায় মই তোমালোকক এটা পদ্ধতি এটা দেখুৱাম প্ৰথমতে তোমালোকে চোৱা এবাৰ কৰিব চেষ্টা কৰিছোঁ পাৰিলে মই তোমালোকক কৰাই দিওঁ গতিকে তোমালোকে আছে 2116 বৰ্গমূল উলিয়াবলৈ ওপৰত চিন দিব লাগে দুটা
আৰু দুটাৰ ওপৰত চিন দিলোঁ প্ৰথমতে দুটাৰ ওপৰত দিলোঁ তাৰপিছত দুটাৰ ওপৰত গতিকে হৈ গ'ল এতিয়া তোমালোকে হৰণ কৰিব লাগিব হৰণ কৰোঁতে কি কৰিবা ইয়াত যিমান বাৰ দিবা মত ৰাখিবা ইয়াত যিমান বাৰ দিবা ইয়াতো সিমান বাৰ দিব লাগিব গতিকে তোমালোকে যদি 4 বাৰ দিয়া 4 বাৰ দিম 4 4 গুণ যেহেতু 16 হয় আৰু 16টো সৰু হয় 5 5 গুণ দি চাওঁ 25 25টো বেছি হৈ যাব গতিকে তোমালোকে কি লিখিবা 5 বাৰ দিব নোৱাৰিবা 4 বাৰ দিবা 4 4 গুণ কি হ'ব তোমালোকৰ 16 হ'ব 4 4 গুণ 16 হ'ব গতিকে এতিয়া তোমালোকৰ বাকি থাকিব কিমান ইয়াৰ পৰা মই 11 পৰা যদি মই কি বিক কৰোঁ 6 বিক কৰোঁ 5 থাকিব মোৰ ইয়াত 5 দিলোঁ আৰু এফালে থাকিলে 1 আৰু 6 গতিকে এইবাৰ আমি কি কৰিম ইয়াত 4 আছে ইয়াৰ তাৰ দুগুণ লিখিম দুগুণ লিখিলে কি হ'ব আমাৰ ইয়াত 8 হ'ব 8 হ'ব ইয়াত 8 লিখিলোঁ আৰু ইয়াত কিমান দিম এতিয়া আমি ইয়াত যিমান দিলে আমাৰ মিলিব লাগিব গতিকে আমি কিমান দিম ইয়াত যেহেতু ইয়াত আমাৰ কি আছে 6 আছে গতিকে আমি ইয়াত 4 দিলে মিলিব পাৰে বা আমি কেইবাৰ দিম 6 বাৰ দি চাম 8ৰ লগত কি দিলোঁ 4 দি চাওঁ এবাৰ 4 দিলে কিমান হয় 4 4 গুণ 16 4 5 গুণ 32 একে 33 গতিকে এইটো নিমিলিলে গতিকে এইটো লিখিব নোৱাৰোঁ নেক্সটটো লিখিম এতিয়া আমি নেক্সটটো আমি কি দিম ইয়াত 84 লগত 84 লগত আমি কি কৰিম 5 84 নহয় 6 লগত 86 কৰি দিম 86ৰ লগত 6 পূৰণ কৰিম 6 6 গুণ কি হ'ব 36 আৰু থাকিলে 3 তোমালোকৰ 3 6 8 48 49 50 51 গতিকে 51 হ'ব গতিকে আনসাৰ কি লিখিবা 51 মিলি গ'ল 516 গতিকে ইয়াৰ আমাৰ আনসাৰ হ'ব 6 at 6 ইয়াৰ বৰ্গমূল হ'ব তোমালোকৰ কিমান ইয়াৰ বৰ্গমূল তোমালোকে লিখিবা 6 ইয়াৰ বৰ্গমূল লিখিবা বৰ্গমূল 6 46 বৰ্গমূল কি লিখিবা 46 ইয়াৰ পিছত নেক্সট প্ৰশ্নবিলাক মই তোমালোকক কেৱল দেখুৱাই গৈছোঁ তোমালোকে নিজে কৰি চাবা এই প্ৰশ্নখিনি খুবেই ইম্পৰ্টেণ্ট যদি তোমালোকে এবাৰ এইবিলাক প্ৰেক্টিছ কৰি যোৱা ঘৰত পৰীক্ষাত ভাল নম্বৰ পাবলৈ সক্ষম হ'বা এইখিনি আছিলে তোমালোকৰ প্ৰশ্ন ইয়াত টোটেল 50 নম্বৰ তোমালোকৰ পৰীক্ষাত আহিব এইধৰণে প্ৰশ্নবিলাক থাকিব কিন্তু সম্পূৰ্ণৰূপে তোমালোকৰ প্ৰশ্নবিলাক নিমিলিব পাৰে কিন্তু প্ৰায় প্ৰশ্ন তোমালোকে ইয়াৰ পৰা কমন পৰাৰ তোমালোকৰ চান্স এটা আছে গতিকে তোমালোকে এই প্ৰশ্নবিলাক ভালদৰে চাই থবা আৰু আজি মই তোমালোকৰ ভিডিঅ'টো শেষ কৰিব বিচাৰিছোঁ ইয়াৰ নেক্সট ভিডিঅ'ত মই তোমালোকক বাকী প্ৰশ্নবিলাকো কৰাই যাম যদি তোমালোকে মোৰ চেনেলটো চাই উপকৃত হ'ব পাৰিছে তেতিয়াহ'লে চেনেলটো এবাৰ লাইক কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা